আজি আমি বিদ্যালয়ত এটা নতুন নিয়ম স্থাপনা কৰাৰ কথা আলোচনা কৰি আহিছোঁ আৰু এই নিয়মে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সমাজত এখন অনন্য দুৱাৰ প্ৰদান কৰিব। গতিকে আজি শিক্ষকে ইমান কষ্ট কৰিছে ল'ৰা ছোৱালীৰ বাবে, ইমান ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ কেৱল শিক্ষাৰ্থীৰ উন্নতিৰ কাৰণে ইমান কষ্ট কৰি আছোঁ। তার যদি কেইটামান মাত্ৰ কেইটামান যদি আমি নিয়ম হিচাপে কেইটামান কথা যদি বান্ধি লওঁ আজিৰে পৰা, মই অন্তত ইয়াতে থাকি এটা গেৰেণ্টি সহকাৰে ক'ব পাৰোঁ যে সন্তানৰ লগত আপোনালোকৰ মানসিক উত্তৰণ, মানসিক শান্তি, সন্তুষ্টতা, সফলতা, এই গোটেই গুণ আৰু কোৱালিটিবিলাক আপোনালোকৰ ভিতৰত প্ৰতিষ্ঠা হ'বলৈ আৰম্ভ কৰিব। গতিকে ৰাতিপুৱা যেতিয়া প্ৰেয়াৰ হয়, আমাৰ আৰম্ভণি হয় স্কুলৰ প্ৰেয়াৰৰ জৰিয়তে। মোৰ কথাখিনি স্পষ্ট শুনিছে, অলপ বেছটো বেছি হৈ আছে, অলপ বেছ বেছি আছে। মোৰ কথাখিনি বুজি পাইছে বাৰু? ৰাতিপুৱা আৰম্ভণি যদি স্কুললৈ আহোঁ, মই প্ৰধান শিক্ষক মহোদয়ৰ সহিতে প্ৰত্যেকজন শিক্ষক প্ৰত্যেকজন মহোদয়ক ক'ব বিচাৰিছোঁ যে আহি পোৱাৰ পিছত আমি যেতিয়া প্ৰথমতে ক্লাছত এণ্ট্ৰি কৰোঁ, এইখিনিতে আমি কেইটামান যদি সংকল্প লৈ ক্লাছটোৰ আৰম্ভণি কৰোঁ, দেখিব লাহে লাহে সেই ক্লাছত এই শ্ৰেণীকোঠাৰ শিক্ষাৰ্থীসকল লাহে লাহে বিশেষ বেলেগ আৰু অনন্য হ'বলৈ আৰম্ভ হৈ যাব। শিক্ষকৰ হাততেই গোটেই দেশৰ ভৱিষ্যত নিৰ্মাণ হয়। শিক্ষক গুৰুৰ অবিহনে মনুষ্য জীৱন শূন্য অসাৰ। গতিকে যেতিয়া আপোনালোক বিদ্যালয়লৈ আহে, যেতিয়া প্ৰেয়াৰ হয়, এছেম্বলি হয়, প্ৰেয়াৰ হয়, প্ৰাৰ্থনা সভা হয়, সেইখিনি সময়ত প্ৰাৰ্থনা সভা কৰি উঠাৰ পিছত মই এটা অনুৰোধ ৰাখিম, আজিৰে পৰা মাত্ৰ 7টা সংকল্প প্ৰত্যেকজন শিক্ষকে নিজে ল'ব আৰু সন্তানৰ দ্বাৰা কোৱাব লাগিব। কওঁতে মনোযোগ কৰি নহয়, অনন্য প্ৰেয়াৰ দৰে নহয়, মনৰে অনুভৱ কৰি মনে মনে সিহঁতক ক'বলৈ ক'ব লাগিব। প্ৰথমটো হৈছে মই শান্তস্বৰূপ আত্মা। মই শান্তস্বৰূপ শান্তি মোৰ স্বধৰ্ম, শান্তি মোৰ সংস্কাৰ। মই আজিৰ দিনটোত বিদ্যালয়ত শান্তিপূৰ্ণভাৱে থাকিম, ব্যৱহাৰ কৰিম আৰু সকলোৰে লগত শান্তিপূৰ্ণভাৱে
সমন্বয় স্থাপন কৰোঁ। প্ৰথম প্ৰতিজ্ঞা, এই প্ৰতিজ্ঞা যদি আমি 21 দিন যদি আমি কওঁ আৰম্ভণি কৰোঁ, 21 দিনৰ পিছত কিন্তু বিদ্যালয়ৰ শিক্ষাৰ্থীৰ সংস্কাৰত 100% প্ৰভাৱ পৰিবই পৰিব। কাৰণ এই সন্তানসকল হৈছে এজোপা ফুল। এই ফুলত এতিয়া জ্ঞানৰূপী যি আমি পাঠদান দি আছোঁ, তাৰ লগত যদি আমি ঈশ্বৰীয় জ্ঞান, নৈতিক জ্ঞান, মানসিক জ্ঞান যদি আমি দি দিওঁ, এইখন বিদ্যালয়ৰ পৰাই সন্তানে ভাৰতক বিশ্বগুৰু কৰাৰ পথত এইখন বিদ্যালয়ৰ সন্তানে লিড ল'ব। ভাৰতক বিশ্বগুৰু কৰাৰ পথত ইয়াৰ পৰাই গুৰু নিৰ্মাণ হ'ব, গ্যাৰেণ্টেড হ'ব, খাটাংকৈ হ'ব। দ্বিতীয় সংকল্প, মই জ্ঞান স্বৰূপ, মই জ্ঞান স্বৰূপ, জ্ঞান মোৰ স্বধৰ্ম। আজিৰ দিনটোত মই প্ৰতিটো পাঠদান আৰু প্ৰতিটো পাঠ গ্ৰহণ জ্ঞানী আৰু শান্ত হৈ গ্ৰহণ কৰিম। মই জ্ঞানী আত্মা হওঁ। তৃতীয়তে, মই ভাগ্যৱান আৰু সফল আত্মা। মোৰ দৰে ভাগ্য কাৰোৰে নাই। মই সৌভাগ্যশালী, ভাগ্যশালী, সৰ্বজ্ঞান আৰু প্ৰাপ্তিৰে ভৰপূৰ হওঁ। মই সফল আত্মা। সফলতা মোৰ জনমসিদ্ধ অধিকাৰ। আজিৰ দিনটোত মই প্ৰতিটো পাঠ সফলভাৱে গ্ৰহণ কৰিম। মই সহযোগী, ক্ষমাশীল, দয়াশীল আৰু বিশাল অন্তৰৰ অধিকাৰী। মই মোৰ লগত থকা প্ৰত্যেকজনক নিস্বাৰ্থভাৱে সহায় কৰোঁ। তাৰপিছতে মোৰ স্কুলখন, মোৰ বিদ্যালয়খন মোৰ বাবে শ্ৰেষ্ঠ। এই সম্পৰ্ক টিচাৰ ছাত্ৰীটো সন্তানৰ দ্বাৰা ল'ব লাগিব। মোৰ বিদ্যালয়খন মোৰ বাবে শ্ৰেষ্ঠ, মোৰ শিক্ষক শিক্ষয়িত্ৰী মোৰ বাবে শ্ৰেষ্ঠ, আমাৰ বিদ্যালয়খন সকলোতকৈ ভাল। মই বুদ্ধিমান, আজ্ঞাকাৰী আৰু প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰিয় সন্তান। এইখিনি টিচাৰ ষ্টুডেণ্টক আপোনালোকক প্ৰতিক্ৰিয়া ল'ব। এতিয়া আমি অকণমান প্ৰেক্টিকেল কৰিম। তোমালোকে মোৰ লগতে কৰিবা দেই, টিচাৰ্ছেও ক'ব পাৰিব। ক'বা দেই, মনে মনে ক'বা, মনৰে মনৰে ক'বা, নিজে শুনা ক'বা, হ'ব? এতিয়া মই কৈ যাম, মনত ৰাখিবা। কাইলৈ ছাৰে সুধিব, এতিয়া কিন্তু সংকল্পকেইটা আহি মুখস্থ দিব লাগিব। পাৰিবানে? এইকেইটা হৈছে চিক্ৰেট মেজিক, মানে গোপন মেজিক, যাদু। তোমালোকে যদি এনেকৈ কৈ থাকা, তোমালোকৰ দৰে টেলেণ্টেড, তোমালোকৰ দৰে ভাল আৰু কোনো হ'ব নোৱাৰিব। কৰিবানে? কৰিবানে? এতিয়া মনে মনে কোৱা, মই মাষ্টাৰ শক্তিশালী হওঁ। মই মাষ্টাৰ শক্তিশালী হওঁ। মই মাষ্টাৰ জ্ঞান সূৰ্য। মই মাষ্টাৰ জ্ঞান সূৰ্য। মই শান্ত আৰু স্থিৰ। মোৰ মন বুদ্ধি শান্ত আৰু শান্ত। মই সুখ আৰু আনন্দ স্বৰূপ। মই সফল আৰু সফল হওঁ। মই মোৰ প্ৰতিটো পাঠ সফলতা, সন্তুষ্টতা আৰু শান্তিপূৰ্ণভাৱে গ্ৰহণ কৰোঁ। মোৰ ছাৰ বাইদেউহঁত বহুত ভাল।
মোক সকলোৱে বহুত মৰম কৰে। আমাৰ এই বিদ্যালয়খন সকলোতকৈ শ্ৰেষ্ঠ। মই মোৰ জীৱনৰ লক্ষ্য উদ্দেশ্যত সফল হমেই হম। মই জ্ঞানী, মই শক্তিশালী, মই শান্ত, মই শাৰীৰিক মানসিক আৱেগিকভাৱে সুস্থ সবল আৰু শক্তিশালী। মই মোৰ মাতা পিতাক বহুত ভাল পাওঁ। মোৰ দৰে শ্ৰেষ্ঠ মাতা পিতা আৰু কোনো নাই। আৰু মা দেউতায়ো মোক বহুত ভাল পায়। মোৰ বাই ভনী সকলো বহুত ভাল। মোৰ ঘৰখন বহুত ভাল। মই মোৰ মা দেউতাৰ শ্ৰেষ্ঠ সন্তান। মই যেনেকুৱাই মই বহুত ভাল। মোৰ জীৱনৰ লক্ষ্য উদ্দেশ্যত মই সফল হমেই। মই সমাজী। মোক যদি কোনোবা লগৰীয়াই কিবা মন বেয়া লগা কথা কয় বা ব্যৱহাৰ কৰে, মই ফটককৈ ক্ষমা কৰি দিওঁ। মই মোৰ সহপাঠীসকল, স্কুলৰ সকলোকে, কনিষ্ঠজনক, জ্যেষ্ঠজনক মই অন্তৰেৰে সদায় ভাল পাওঁ আৰু ক্ষমা কৰি দিওঁ। এইখন মোৰ দ্বিতীয় ঘৰ। মোৰ বিদ্যালয়খন মোৰ বাবে শ্ৰেষ্ঠ। এইবাৰৰ পৰীক্ষাত মই 100% নম্বৰ লৈ উত্তীৰ্ণ হমেই। স্বয়ং ভগৱান মোৰ লগত আছে। স্বয়ং ভগৱান পৰম পিতা পৰমাত্মা মোৰ লগত আছে। মই সফল আৰু বিজয়ী আত্মা। টিচাৰ্ছসকলক অকণমান ক'ব বিচাৰিছোঁ, আপোনালোকে যেতিয়া ক্লাছত এণ্ট্ৰি কৰে, ক্লাছত এণ্ট্ৰি কৰি এটা নমস্কাৰ জনাবচোন। 2 মিনিটৰ চাইলেঞ্চ। সোমালো সকলোকে ক'ব 2 মিনিট নালাগে, আৰু বাচ্চা হয় 1 মিনিটৰ এটা চাইলেঞ্চ। সকলোৱে থিয় হৈ মৌনতা অৱলম্বন কৰিব আৰু টিচাৰগৰাকীৰ মনৰে সকলোকে আশীৰ্বাদ দিব। তোমালোক মোৰ শ্ৰেষ্ঠ ষ্টুডেণ্ট। তোমালোক মোৰ শ্ৰেষ্ঠ ষ্টুডেণ্ট। তোমালোক অস্থায়ী শক্তিশালী জ্ঞানস্বৰূপ, প্ৰেমস্বৰূপ, আনন্দস্বৰূপ, সফলতা মূৰত সন্তুষ্টতা মূলত আৰু মোৰ পৰম আজ্ঞাকাৰী ষ্টুডেণ্ট। তোমালোকে মোৰ প্ৰতিটো কথা আখৰে আখৰে পালন কৰা। তোমালোক বহুত ভাল। মোৰ শুভকামনা, শুভভাৱনা আৰু নিস্বাৰ্থ আশীৰ্বাদ তোমালোকৰ লগত সদা আছে, আজীৱন থাকিব। এনেকৈ প্ৰত্যেকজন টিচাৰ্ছে আপোনালোকে ক্লাছত এণ্ট্ৰি কৰি 1 মিনিট সময় সকলোকে থিয় কৰা, মনৰে কেৱল হৃদয়ৰে আশীৰ্বাদ জ্ঞাপন কৰিব। এইখিনিকে কওঁ, এই গোটেই প্ৰচেছটো, আশীৰ্বাদ দিয়াৰ প্ৰচেছটো নামি হৈছে ৰাজযোগ মেডিটেশ্যন। যদি পাৰে তেখেতে যদি ইয়াতে এৰেঞ্জ কৰিব পাৰে, টিচাৰ্ছ কেইজনক ৰাজযোগ মেডিটেশ্যনৰ কৰ্চটো শিকাই দিয়াটো অতি জৰুৰী। মেডিটেশ্যন মানে ধ্যান তপস্যা। যেতিয়া সন্তানৰ লগত ইণ্টাৰনেট কানেকশ্যন কৰোঁ, যাতে বাহিৰৰ কথা বতৰাই আমাক ডিষ্টাৰ্ব কৰিব নোৱাৰে, আমি মেডিটেশ্যনটো সেইবাবে শিকি ল'ব লাগে। ই কোনো ধৰ্মৰ মাৰ্গ নহয়। গতিকে আপোনালোকে চেষ্টা কৰিব। তেখেতে স্কুলতে যদি পাৰে ব্যৱস্থা কৰিব, 3 দিনৰ মেডিটেশ্যনৰ কৰ্চটো আপোনালোকে ইয়াতে শিকি ল'ব। এই গোটেইখিনি কথা আপুনি ঘৰতো এপ্লাই কৰিব পাৰে। আপোনাৰ সন্তান যদি আছে, ঘৰত যদি কোনোবা এজন পঢ়া ষ্টুডেণ্ট আছে, একেই কথাখিনি আপুনি ঘৰতে এপ্লাই কৰিব পাৰে। গতিকে ইমান কষ্ট কৰিছে এজন শিক্ষাগুৰুৰ দৰে, শিক্ষাগুৰুৰ অবিহনে এই সমাজেই হওক, দেশেই হওক, পৃথিৱীৰ একো মনুষ্য অস্তিত্ব নাথাকিব। গতিকে ইমান সুন্দৰভাৱে আপোনালোকে পাঠদান কৰি আছে।
তাৰ লগতে আজিৰে পৰা এই সংকল্প আপোনালোকে আৰম্ভ কৰিব। এই সন্ধান 21 দিন কৰিব লাগিব, একেৰাহে নিৰন্তৰ কৰিব লাগিব, অনুভৱ কৰিব পাৰিব, নিৰন্তৰ কৰিব লাগিব। প্ৰাৰ্থনা সভাত শেষত 2 মিনিট চাইলেন্স মেইনটেইন কৰি সংকল্পখিনি সিহঁতক ৰিপিট কৰিব। চাব দান কৰোঁতে যিবিলাক সমস্যা আহে সকলো লাহে লাহে আপোনালোকৰ নোহোৱা হৈ যাব। কাৰণ এয়া হৈছে সন্তান, এয়া হৈছে মনুষ্যৰ বীজ। এই বীজত যেতিয়া আমি সংকল্প ৰুটি সাৰ পানী দিবলৈ আৰম্ভ কৰিম, আপোনালোকে বেছি কষ্ট কৰিব নালাগে। এয়া এজন এজন বীজাৰ হৈ পেলাই থিয় হ'ব আপোনাৰ সন্মুখত। সকলোতকৈ সহজ হৈছে সন্তান প্ৰতিপালন। এই পৃথিৱীত এটা ভ্ৰম আছে, সন্তান মানেই ভয়ংকৰ এনেকুৱা ধৰণৰ। সকলোতকৈ ভাল আৰু ইজি কৰ্ম হৈছে সন্তানৰ প্ৰতিপালন। এওঁলোকৰ দৰে পবিত্ৰ, এওঁলোকৰ দৰে কি আছে হয়নে? সকলো ক'লা নিয়ম কলুষিতাৰ পৰা তেওঁলোকে মুক্ত হৈ আছে। প্ৰতিটো সন্তানক পিতৃ মাতৃয়ে শিক্ষাগুৰুৰ হাতত গতাই থৈছে। গতিকে যিদৰে মাধৱ তুলত গুৰুজনাই শিক্ষা লাভ কৰিছিল, ঠিক একেদৰে আপোনালোকে এজন মাধৱ কন্দলী। গতিকে এই সংকল্পৰে সন্তানক ইমান নৈতিকতাৰ পাঠ দিয়ক, দেখিব আপোনাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অন্যতকৈতো বিশেষ হ'বই হ'ব। ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকৰ যি মানসিক শক্তি, তেওঁলোকৰ যি সহ্যগুণ, সহন গুণ, গ্ৰহণ কৰাৰ সহযোগ কৰাৰ সিদ্ধান্ত লোৱাৰ সকলো তেওঁলোকৰ ভিতৰত ভৰপূৰ হৈ থাকিব। কোনো পৰিস্থিতি তেওঁলোকে কেতিয়াও চিন্তা কৰিবলগীয়া অৱস্থা সিহঁতৰ কৰে। মানসিক স্থিতিটো পৰিপক্ক হৈ থাকিব। আমাৰ জানো দায়িত্ব নহয় কেৱল শিক্ষাগত অৰ্হতা দিয়াটোৱে আমাৰ দায়িত্ব জানো হয়, নৈতিক শিক্ষা দিয়াটো আমাৰ দায়িত্ব। গতিকে সন্তানক এনেদৰে আপোনালোকে খুব বেছি অন্তৰেৰে আশীৰ্বাদ আৰু সংকল্পৰে পাঠদান কৰাৰ আগত এইখিনি সংকল্প দি আপোনালোকে দান আৰম্ভ কৰিব। দেখিব লাহে লাহে 21 দিনত সন্তানৰ সংস্কাৰত কিন্তু পৰিৱৰ্তন আহিব লাগিব। আৰু মাজে সময়ে সংকল্পবিলাক সন্তানক লিখাবও লাগে। পাৰিলে 21 দিন তোমালোকে লিখা এটা সংকল্প। সেই সংকল্পবিলাক মই মাষ্টাৰ শক্তিশালী, মই আজ্ঞাকাৰী, মই পিতা মাতাৰ শ্ৰেষ্ঠ সন্তান, মই শিক্ষাগুৰুৰ শ্ৰেষ্ঠ সন্তান, মই শান্ত স্থিৰ, মই জ্ঞানী, এনেকুৱা সংকল্পবিলাক সিহঁতক লিখুৱাবও লাগে। কেতিয়াবা এসপ্তাহত এটা ক্লাছ নৈতিক শিক্ষাও হ'ব লাগে, হয়নে? গতিকে এনেদৰে সন্তানক প্ৰতিপালন কৰকচোন। দেখিব আপোনালোকৰ দৰে শিক্ষককো মানুহে বিচাৰি আহিব যে সেইখন বিদ্যালয়ত কোন শিক্ষক এনেকুৱা আছে যাতে সন্তানৰ মানসিক নৈতিকো ইমান উন্নতি সাধনলৈ আৰম্ভ কৰিছে, হয়নে? মাত্ৰ অকণমান সময়হে dedicate কৰিব লাগে। সেইবাবে মই বেহেনজিকো কৈছোঁ বিদ্যালয়ৰ টিচাৰ্ছসকলক মেডিটেশ্যনৰ কোৰ্চটো আপোনালোকে শিকি লওক, ধ্যানটো শিকি লওক। ধ্যানৰ মাধ্যমেৰে আমি যি কওঁ স্বয়ং প্ৰভু ভগৱানে আমাক স্বীকাৰ কৰে, আৰু যাৰ বাবে কওঁ সেয়া প্ৰতিফলন হ'বলৈ আৰম্ভ কৰে। গতিকে তোমালোকৰ মনত থাকিলে অলপ থাকিল। ইমান ধুনীয়াকৈ শুনি আছে। আৰু যেতিয়াই হুলস্থুল হয় বা ছাত্ৰজনে কথা মনা, প্ৰতিটো সন্তানে বেলেগ বেলেগ সংস্কাৰ লৈ আহে। আমিও তেনেকুৱা আছিলোঁ সৰুতে, হয়নে? প্ৰতিটো সন্তানে বেলেগ বেলেগ সংস্কাৰ লৈ আহে। একো ডাঙৰ কথা নহয়। যিটো সন্তান কৰিছে অকণমান অভিমানী বা জেদি, তাকতো আপোনাৰ বিশেষ আশীৰ্বাদৰ প্ৰয়োজন আছে। তাক অকলশৰে মাতি আনক। সেইবাবে আজিকালি স্কুলত কাউন্সিলৰ আছে। আজিকালি স্কুলবিলাকত কাউন্সিলৰ আছে, যাতে সন্তানটোৰ কি মানসিক প্ৰব্লেম আছে তেওঁ মনে মনে আহি মই বহি ক'বা, মই বুদ্ধিমান, মোৰ স্মৃতি শক্তি বহুত বেছি, মোৰ একাগ্ৰতা শক্তি বহুত বেছি, পঢ়া শুনা কৰি মই বহুত ভাল পাওঁ, কিতাপ মোৰ প্ৰিয় বন্ধু, মই আজি ভালকৈ পঢ়িমেই। আৰু এইবাৰৰ পৰীক্ষাত নিজে নিজে নিজৰ পাৰ্চেণ্টেজটো লিখি ল'বা যে মই 60% পাম, 80% পাম,
99% কাম নিজে লিখি দিবা আজিয়ে ঘৰত ঘোষণা কৰোঁ যে এইবাৰৰ পৰীক্ষাত মই ইমান শতাংশ পাই পাছ কৰিম চাবাচোন সেইটো পাৰ্চেণ্টেজ আহে কিন্তু যাত আছে পঢ়িবলৈ নবহিবা অলপ সময় ভগৱানক স্মৰণ কৰি পেলাই ক'বা যে মই আজি ভালকৈ পঢ়িম যিকণ সময় পঢ়ি মই 100% মনত ৰখা কিতাপ মোৰ প্ৰিয় যিটো ছাবজেক্ট বেয়া লাগে তাক ফ্ৰেণ্ড বনাই লয় হয়নে যেতিয়া যিটো ছাবজেক্ট বেয়া লাগে ছাপ'জ অংক বেছি টান লাগিছে বিজ্ঞান টান লাগিছে সমাজ বিজ্ঞান টান লাগিছে বন্ধু কৰি লোৱা যে সমাজ বিজ্ঞান তুমি মোৰ বেছি লাগে ফ্ৰেণ্ড বনাই লোৱা ফ্ৰেণ্ড বনাই ল'লে ইজি হৈ যায় আৰু পৰীক্ষাবোৰ ভুল নকৰিবা পৰীক্ষাগত ক'বা মোৰ এইবাৰ পৰীক্ষা ভাল হ'বই পৰীক্ষালৈ ভয় লাগে নেকি নালাগে ন ভেৰি গুড গতিকে তোমালোক ইমান ভাল ইমান ধুনীয়াকৈ বহি আছা এনেকুৱা সন্তান পোৱাটো ভাগ্য গতিকে সকলো কথা পাহৰি কেৱল নিজে নিজৰ জগত একাত্ম হোৱাৰ কেইটামান কথাৰ প্ৰতিজ্ঞা কৰাকে আমি ৰাজযোগ ধ্যান বুলি কওঁ এতিয়া আমি ধ্যান কৰিম মই অকণমান ধ্যান কৰোৱাই দিওঁ এতিয়া এই সকলোৱে আৰামত বহক একদম ৰিলেক্স হৈ পেলাই বহা এতিয়া আমি ধ্যান কৰিবলৈ